হগগৈ পুস্তকখনৰ মূল বাৰ্তাটো আসলতে কি? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান মাজে মাজে পুৰণি নিয়মৰ পৰা আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক অধ্যয়নৰ বাবে লৈ বাইবেলৰ গোটেই 66খন পুস্তকৰে ইয়াত
অধ্যয়ন কৰা হ'ব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ সগয় ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই সগয় ভাৱবাদীৰ পুস্তকখনৰ 2 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদৰ পৰা 13 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি এই সগয় ভাৱবাদীৰ পুস্তকখনৰ 2 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদৰ পৰা 23 নম্বৰ পদলৈকে অৰ্থাৎ শেষৰটো পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। গতিকে আজিৰ অনুষ্ঠানত এই সগয় ভাৱবাদীৰ পুস্তকখনৰ অধ্যয়নৰ সামৰণি পৰিব। সগয়ে কোন সময়ত বাৰ্তাটো পাইছিল সেই কথা স্পষ্টকৈ জনাই দিছে আৰু প্ৰতিবাৰতে সেই সময় বা কাল নিৰ্ধাৰণ কৰা কামটো অনা ইহুদী শাসক দৰিয়াবছৰ ৰাজত্বকালৰ লগত জড়িত হৈ থকা আমি দেখা পাওঁ। এইটো এইভাবে কৰিব লগা হৈছিল কাৰণ ইছৰাইল বা যিহুদাৰ কোনো এটাৰে সিংহাসনত তেতিয়া কোনো ৰজা নাছিল। আগৰ বাৰ্তাটো সপ্তম মাহত দিয়া হৈছিল, এই চতুৰ্থ বাৰ্তাটো নৱম মাহত দিয়া হৈছিল। ঈশ্বৰে যিহুদী লোকসকলক এটা বিশেষ নীতি বুজাই দিছে। মানুহ ঈশ্বৰৰ ওচৰলৈ নানা উপহাৰ আদি আনিলেই আশীৰ্বাদ নাপায়। মানুহে নিজৰ পাপ অসুচিতাৰ বাবে অনুতাপ কৰি ঈশ্বৰৰ পৰা ক্ষমা নিবিচৰালৈকে আৰু ঈশ্বৰৰ ব্যৱস্থা অনুসাৰে সূচী নোহোৱালৈকে কেৱল ৰীতি নীতি আচাৰ ব্যৱস্থা পালন কৰি থাকিলে কোনো আশীৰ্বাদ নাপায়। ঈশ্বৰৰ নিয়মটো হৈছে মানুহৰ পাপবোৰ ৰঙা ৰঙৰ হলেও বৰফৰ দৰে বগা হ'ব, সেন্দুৰ বৰণীয়া হলেও উলৰ দৰে হৈ পৰিব, যদিহে ঈশ্বৰৰ ব্যৱস্থা অনুসাৰে ঈশ্বৰৰ ওচৰলৈ ক্ষমা বিচাৰি আহে। আজি মানুহৰ পাপ মোচনৰ বাবে প্ৰভু যীশুৰ পবিত্ৰ তেজৰ ব্যৱস্থা ঈশ্বৰে আগবঢ়াইছে। ঈশ্বৰে সগয় ভাৱবাদীৰ যোগেদি লোকসকলক কৈছে, তোমালোকে আশীৰ্বাদ নোপোৱাৰ কাৰণ হ'ল তোমালোকে অহুচি হাত আৰু অহুচি হৃদয়েৰে মোৰ ওচৰলৈ আহিছা। ঈশ্বৰে স্পষ্টকৈ জনাই দিছিল যে আচলতে তেওঁলোকৰ মনবোৰ হৃদয়বোৰ অহুচি আছিল। তেওঁলোকৰ অহুচি হৃদয়ে ঈশ্বৰৰ বাবে কৰা সেৱাক অহুচি কৰি তুলিছিল। তেওঁলোকৰ হাতৰ কামবোৰ অহুচি হৈ পৰিছিল। এই কাৰণে এজন পৰিত্ৰাণ নোপোৱা ব্যক্তিয়ে ঈশ্বৰৰ দৃষ্টিত গ্ৰহণযোগ্য কোনো কাম কৰিব নোৱাৰে। প্ৰথমতে হৃদয়খন সলনি হ'ব লাগিব, তাৰ পাছতহে ঈশ্বৰৰ বাবে আগবঢ়োৱা সেৱা গ্ৰহণযোগ্য হ'ব। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজি কিছুদিনৰ পৰা বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ সগয় ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছিলোঁ, নহয়নে বাৰু? যোৱা অনুষ্ঠানত আমি এই সগয় ভাৱবাদীৰ পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আপুনি অনুষ্ঠানটো শুনিছিল নে বাৰু? আজিৰ অনুষ্ঠানত আমি সগয় ভাৱবাদীৰ পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম আৰু আজিৰ অনুষ্ঠানতে আমি এই পুস্তকখনৰ অধ্যয়নৰ সামৰণি মাৰিবলৈ ওলাইছোঁ। আপুনি আপোনাৰ বাইবেলখন মেলি লৈ সাজু হৈছেনে বাৰু? প্ৰিয় শ্ৰোতা, বাবিল দেশৰ বন্দী অৱস্থাৰ পৰা মুকলি হৈ অহা সেই ইছৰাইলীয় লোকসকলে ইছৰাইল দেশলৈ উভতি আহি জেৰুচালেমৰ মন্দিৰটো আকৌ নিৰ্মাণ কৰিবলৈ লৈ হতাশ হৈছিল আৰু সগয় ভাৱবাদীৰ যোগেদি ঈশ্বৰে তেওঁলোকক বিশেষভাৱে উদগাইছিল। সগয় ভাৱবাদীৰ যোগেদি তেওঁলোকলৈ অহা ঈশ্বৰৰ সেই উদগনি বাক্যলৈ সঁহাৰি দি তেওঁলোকে জেৰুচালেমৰ মন্দিৰটো নিৰ্মাণ কৰিবলৈ ধৰিছিল আৰু তেওঁলোকে আশা কৰিছিল যে যিহেতু তেওঁলোকে ঈশ্বৰৰ কথামতে ঈশ্বৰৰ গৃহ নিৰ্মাণ কৰি আছে, গতিকে ঈশ্বৰে তেওঁলোকক সকলো ধৰণে আশীৰ্বাদ কৰিব। কিন্তু তেওঁলোকে আশীৰ্বাদ লাভ কৰা নাছিল। তেতিয়া ইছৰাইলীয় লোকসকলে ঈশ্বৰৰ পৰানো কিয় একো আশীৰ্বাদ লাভ কৰা নাই তাৰ কাৰণ জানিব বিচাৰিছিল আৰু ঈশ্বৰে সগয় ভাৱবাদীৰ যোগেদি ইছৰাইলীয় লোকসকলক এই বুলি জনাই দিছিল যে তেওঁলোকে অশুচি হাত আৰু অশুচি হৃদয়েৰে ঈশ্বৰৰ ওচৰলৈ আহিছিল আৰু সেই অশুচি হাত আৰু অশুচি হৃদয়েৰেই ঈশ্বৰৰ কাম কৰি গৈছিল আৰু সেইবাবে ঈশ্বৰৰ পৰা তেওঁলোকে একো আশীৰ্বাদ লাভ কৰা নাছিল। এই বিষয়ে আমি যোৱা অনুষ্ঠানত বিশেষভাৱে আলোচনা কৰিছিলোঁ। এতিয়া আমি বাইবেলৰ পৰা চাই যাম। সগয় 2 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদটো প্ৰথমতে পাঠ কৰি দিম। ইয়াত এনেদৰে লিখা আছে,
তেতিয়া হগ্গয়ে উত্তৰ দি ক'লে, জিহুৱাই কৈছে, মোৰ আগত এই লোকবিলাক আৰু এই জাতি তেনেকুৱা, আৰু সিহঁতৰ হাতৰ সকলো কাৰ্যও তেনেকুৱা, আৰু সৌ তাত সিহঁতে যি উৎসৰ্গ কৰে সিও অসুচি। প্ৰিয় শ্ৰোতা, ইছৰাইলীয়া লোকবিলাকৰ অসুচি হৃদয়ে তেওঁলোকে ঈশ্বৰৰ প্ৰতি আগবঢ়োৱা পৰিচৰ্যা অসুচি কৰিছিল। সেইবাবেই পৰিত্ৰাণ লাভ নকৰা লোক এজনে ঈশ্বৰৰ গ্ৰহণযোগ্য কাম একো কৰিব নোৱাৰে। কথাটো আকৌ কৈছোঁ, যি লোকে পৰিত্ৰাণ লাভ কৰা নাই তেনে লোকে ঈশ্বৰৰ গ্ৰহণযোগ্য একো কাম কৰিব নোৱাৰে, বা তেনেলোকে আগবঢ়োৱা কোনো কাম ঈশ্বৰে গ্ৰহণ কৰিব নোৱাৰে। এতিয়া এই হগ্গয় ভাৱবাদীৰ পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদৰ পৰা 19 নম্বৰ পদলৈকে আমি যিখিনি কথা পাম, সেই সম্বন্ধে বাইবেল ব্যাখ্যাকাৰসকলৰ মাজত অলপ মতৰ অমিল থকা আমি দেখিবলৈ পাওঁ। কিছুমান ব্যাখ্যাকাৰে ক'ব খোজে যে এই পদকেইটাত বাবিল দেশৰ পৰা উভতি অহা লোকসকলে মন্দিৰটো নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰাৰ আগতে যে ঈশ্বৰৰ গৃহটিৰ প্ৰতি অলপো মনোযোগ দিয়া নাছিল, সেই অৱস্থাটোৰ কথাকেই আকৌ থুলমূলকৈ কৈছে। আন ব্যাখ্যাকাৰসকলে আকৌ ক'ব খোজে যে তেওঁলোকে মন্দিৰটো নিৰ্মাণ কৰাৰ পাছত যিদৰে হতাশ হৈছিল, কাৰণ মন্দিৰ নিৰ্মাণ কৰাৰ পাছতো তেওঁলোকৰ অৱস্থা ভাল হোৱা নাছিল, মানুহবিলাকৰ সেই অৱস্থাটোৰ কথা এই পদকেইটাত কোৱা হৈছে। হগ্গয় ভাৱবাদীয়ে মানুহবিলাকক কৈছে যে পৰিৱৰ্তনটো চকুত পৰা হ'বলৈ কিছু সময় লাগিব। পবিত্ৰতাৰ তুলনাত মন্দতাৰ প্ৰচণ্ড শক্তিৰ প্ৰভাৱ বহুদিনলৈকে থাকে, আৰু সেইটোহে মানুহৰ বেছিকৈ দৃষ্টিগোচৰ হয়। কিন্তু আমি ভাবোঁ ঈশ্বৰে ইয়াত এই মহান নীতিটো প্ৰয়োগ কৰি দেখুৱাইছে যে অসুচিয়ে সূচীকো অসুচী কৰে, আৰু মানুহবিলাকে যদিও মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল, তথাপি তেওঁলোকৰ অন্তৰখন কিন্তু ঈশ্বৰৰ পৰা বহু দূৰৈত আছিল, আৰু সেইবাবে ঈশ্বৰে তেওঁলোকক আশীৰ্বাদ কৰিব পৰা নাছিল। আহক এতিয়া তাৰ পাছৰ পদটো চাওঁ, 15 নম্বৰ পদ। ইয়াত এনেদৰে লিখা আছে, আৰু এতিয়া মই বিনয় কৰোঁ, জিহুৱাৰ মন্দিৰত শিলৰ ওপৰত শিল স্থাপন নকৰা দিনৰে পৰা আজিলৈকে সেই সকলো দিন বিবেচনা কৰা। অৰ্থাৎ ঈশ্বৰে এই বুলি জনাই দিছে যে এতিয়াৰ পৰা তেওঁ মানুহবিলাকক আশীৰ্বাদ কৰিব পাৰিব, কাৰণ তেওঁলোক এতিয়া ঈশ্বৰলৈ ঘূৰিছে। এতিয়া আমি 16 নম্বৰ পদৰ পৰা একেবাৰে 19 নম্বৰ পদলৈকে পাঠ কৰি দিম। 16 নম্বৰ পদৰ পৰা 19 নম্বৰ পদ। সেই সকলো দিনত কোনো মানুহে 20 জোখৰ শস্য ডোমৰ ওচৰলৈ আহিলে কেৱল 10 জোখ মাথোন পায়, আৰু কোনো মানুহে 50 কলহ দ্ৰাক্ষাৰস তুলিবলৈ দ্ৰাক্ষাকুণ্ডলৈ আহিলে কেৱল 20 কলহহে পায়। মই তোমালোকৰ হাতৰ আটাই কাৰ্যত ককৰ্তনীয়া, ৰঙামূৰীয়া আৰু শিলাবৃষ্টিৰে তোমালোকক আঘাত কৰিলোঁ। তথাপি জিহুৱাই কৈছে, তোমালোকে মোলৈ নুঘূৰিলা। মই বিনয় কৰোঁ, আজি 9ম মাহৰ 24 দিনৰ দিনালৈকে যিমান দিন অতীত হৈ গ'ল, সেই সকলো দিন তোমালোকে বিবেচনা কৰা। জিহুৱাৰ মন্দিৰৰ ভিত্তিমূল স্থাপন কৰা দিনৰে পৰা আজিলৈকে সকলো দিন বিবেচনা কৰা। ভঁৰালত শস্য এতিয়ালৈকে আছেনে? এনেকি দ্ৰাক্ষালতা, ডিমৰু গছ, ডালিম আৰু জিত গছেও ফল ধৰা নাই। আজিৰ পৰাই মই আশীৰ্বাদ কৰিম। প্ৰিয় শ্ৰোতা, ঈশ্বৰে সেই ইছৰাইলৰ লোকবিলাকক কৈছে, তোমালোকৰ অন্তৰবোৰ এতিয়া মোৰ প্ৰতি শুদ্ধ হৈছে, গতিকে মই তোমালোকক আশীৰ্বাদ কৰিম। ইছৰাইলৰ লোকবিলাকে মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল, আৰু সেই মন্দিৰত সেৱা উপাসনা আদি তেওঁলোকে চলাই আছিল। কিন্তু সেইখিনিয়েই যথেষ্ট নাছিল। আচলতে ঈশ্বৰে তেওঁলোকক যেতিয়া শত্ৰুৰ হাতত বন্দী হৈ যাবলৈ এৰি দিছিল, সেই সময়তো তেওঁলোকে মন্দিৰত সেৱা উপাসনা আদি চলাই আছিল। কিন্তু সমস্যাটো আছিল এইয়ে যে তেওঁলোকৰ হৃদয়বোৰ ঈশ্বৰৰ প্ৰতি শুদ্ধ নাছিল। প্ৰিয় শ্ৰোতা, আমি আমাৰ মণ্ডলীটো এটা ভাল মণ্ডলী কৰাৰ উপায় কি জানেনে বাৰু? আমাৰ মণ্ডলীত
এনেকুৱা পালক থাকিব লাগিব যিজনে বাইবেলৰ কথা শিকায়, যি মণ্ডলীত মানুহবোৰে প্ৰাৰ্থনা কৰে, পাপ স্বীকাৰ কৰে, মন পালটন কৰে আৰু শুচি হয়। তেতিয়াহ'লে সেই মণ্ডলীলৈ আহিব লগা কোনো আশীৰ্বাদ আমি ভেটা দি ৰখা আৰু নহ'ব। আমি মনত ৰখা উচিত যে যেতিয়া কোনো অশুচিয়ে শুচিক স্পৰ্শ কৰে, তেতিয়া শুচিটো অশুচি হয়। ঈশ্বৰৰ পৰা আশীৰ্বাদ পাবলৈ হ'লে আমাৰ হৃদয় ঈশ্বৰৰ প্ৰতি শুদ্ধ হ'ব লাগিব। এইটো এটা অতি গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় নীতি। ইয়াতকৈ ব্যৱহাৰিক কথা আৰু একো নাই। আহক এতিয়া ২০ নম্বৰ পদটো চাওঁ আহক। ২০ নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, পাছে মাহৰ ২৪ দিনৰ দিনা জিহুৱাৰ বাক্য দ্বিতীয়বাৰ হগ্গয়ৰ ওচৰলৈ আহিল। মাহৰ ২৪ দিনৰ দিনা। এই একেটা দিনতেই আগৰ বাৰ্তাটোও দিয়া হৈছিল, ডিচেম্বৰৰ ২৪ তাৰিখে। এবাৰ এজন লোকক এইবুলি সোধা হৈছিল, হগ্গয় ভাৱবাদীয়েনো ২৪ ডিচেম্বৰ তাৰিখে একেলগে দুটা বাৰ্তা কিয় দিছিল? তেতিয়া সেই মানুহজনে ধেমালি কৰি এইদৰে উত্তৰ দিছিল, কিজানি হগ্গয় ভাৱবাদীয়ে বৰদিনৰ কাৰণে ঘৰলৈ যাবলৈ বিচাৰিছিল, গতিকে তেওঁ ঘৰলৈ যোৱাৰ আগে আগে দুয়োটা বাৰ্তা একেলগে দিছিল। কিছুমান মানুহে সেই মানুহজনে কোৱা কথাটো সঁচাই কোৱা বুলি ভাবিছিল আৰু মানুহজনলৈ এখন দীঘলীয়া চিঠি লিখি কৈছিল যে হগ্গয় ভাৱবাদীৰ সময়ত বৰদিন পালন কৰা হোৱা নাছিল। কিন্তু আচলতে মানুহজনে ধেমালি কৰিহে কৈছিল যে হগ্গয় ভাৱবাদীয়ে বৰদিনৰ আগে আগে দুটা বাৰ্তা দি ঘৰলৈ যাবলৈ বিচাৰিছিল। বৰদিন তেতিয়াও অহা নাছিল, কাৰণ প্ৰভু যীশুখ্ৰীষ্টৰ জন্ম প্ৰায় ৫০০ বছৰ পাছতহে হৈছিল। আচলতে হগ্গয় ভাৱবাদীয়ে একেদিনাই দুটা বাৰ্তা কিয় দিছিল, সেইটো প্ৰশ্নৰ কোনো উত্তৰ নাজানিহে মানুহজনে ধেমালি কৰি তেনেদৰে কৈছিল। কিন্তু আমি ইয়াত দেখিছোঁ যে হগ্গয় ভাৱবাদীয়ে সেই একেদিনতে দুটা বাৰ্তা দিছিল। তেওঁ ঈশ্বৰৰ পৰা দুটা বাৰ্তা পাইছিল আৰু সেই বাৰ্তা মানুহক দিছিল। এতিয়া আমি ২১ নম্বৰ পদটো চাওঁ আহক। ইয়াত এনেদৰে লিখা আছে, বোলে তুমি জিহুদাৰ শাসনকৰ্তা জৰুব্বাবিলক কোৱা, মই আকাশমণ্ডল আৰু পৃথিৱী লৰাম। জিহুদাৰ শাসনকৰ্তা জৰুব্বাবিলক কোৱা। অৰ্থাৎ এই বাৰ্তাটো ৰাজনৈতিক শাসকজনৰ প্ৰতি। সেই জৰুব্বাবিল আছিল দাউদৰ বংশৰ, ৰাজবংশৰ, আৰু সেই সময়ত তেওঁৱেই তেওঁলোকৰ শাসনকৰ্তা আছিল। আৰু জৰুব্বাবিলৰ প্ৰতি এইটো ঈশ্বৰৰ প্ৰতিজ্ঞা। এতিয়া ২২ নম্বৰ পদটো চাওঁ হওক। ইয়াত এই বুলি লিখা আছে, মই ৰাজ্যবোৰৰ সিংহাসন লুটিয়াই পেলাম, জাতিবিলাকৰ ৰাজ্যৰ পৰাক্ৰম লুপ্ত কৰিম, আৰু ৰথত উঠাবিলাকক লুটিয়াই পেলাম। ঘোঁৰা আৰু ঘোঁৰাত উঠাবিলাক নিজ নিজ ভাইৰ তৰোৱালৰ দ্বাৰাই পতিত হ'ব। ঈশ্বৰে কৈছে, মই ৰাজ্যবোৰৰ সিংহাসন লুটিয়াই পেলাম। ঈশ্বৰে যেতিয়া স্বৰ্গমৰ্ত কঁপাব বুলি কৈছে আৰু ৰাজ্যবিলাকৰ শাসন উচ্ছেদ কৰিব বুলি কৈছে, তেওঁ ভৱিষ্যতে আহিবলগীয়া মহাক্লেশৰ সময়ছোৱাৰ কথা কৈছে। এই অধ্যায়টোৰ ৬ আৰু ৭ নম্বৰ পদতো ঈশ্বৰে ভৱিষ্যতৰ মহাক্লেশৰ কথাই কৈছিল। ঈশ্বৰে কৈছে যে তেওঁ ৰথবিলাক বগৰাই পেলাব, কাৰণ হগ্গয় ভাৱবাদীৰ সময়ত মানুহবিলাকক বুজাবলৈ ৰথৰ কথাই ক'ব লাগিছিল, কাৰণ মানুহবিলাকে সেই সময়ত যুদ্ধ জয়ৰ বাবে ৰথৰ ওপৰতেই ভৰসা কৰিছিল। কিন্তু আজি আমাৰ দিনত হ'লে ৰথ নাই, তাতকৈ অতি আধুনিক মাৰণাস্ত্ৰবোৰ আছে। কিন্তু ঈশ্বৰে কৈছে, মই সেই সকলো নোহোৱা কৰিম। এতিয়া আমি পাওঁ ভৱিষ্যতৰ আশাৰ কথা। ভৱিষ্যতৰ আশা। ২৩ নম্বৰ পদটো পঢ়ি দিম, শুনিবচোন। হগ্গয় ২ নম্বৰ অধ্যায়ৰ ২৩ নম্বৰ পদ, আৰু এইটোৱেই হৈছে হগ্গয় ভাৱবাদীৰ পুস্তকখনৰ শেষ পদ। বাহিনীবিলাকৰ জিহুৱাই কৈছে, হে চলটিয়েলৰ পুত্ৰ, মোৰ দাস জৰুব্বাবিল, সেইদিনা মই তোমাক গ্ৰহণ কৰিম। ইয়াক জিহুৱাই কৈছে।
আৰু মই তোমাক মোহৰ মৰা আঙঠিস্বৰূপ কৰিম। কিয়নো বাহিনীবিলাকৰ জিহুৱাই কৈছে, মই তোমাক মনোনীত কৰিলোঁ। প্ৰিয় শ্ৰোতা, ইয়াত এটা কথা মন কৰকচোন। ইয়াত সেই দিনত বুলি কোৱা হৈছে। মন কৰক যে ইয়াত এই দিনত বুলি কোৱা হোৱা নাই। অৰ্থাৎ ইয়াত ভৱিষ্যতে আহিবলগীয়া সেই শেষ কালৰ কথা কোৱা হৈছে। ভৱিষ্যতে ঈশ্বৰে ইছৰাইল জাতিক কি কৰিব, সেই কথা ইয়াত জনোৱা হৈছে। ঈশ্বৰে ইছৰাইল জাতিলৈ কি কৰিব? তেওঁ কৈছে, মই তোমাক মোহৰ মৰা আঙঠিস্বৰূপ কৰিম। মোহৰ মৰা আঙঠিটো আচলতে ৰাজকীয়তাৰ চিন আছিল। মানুহে চিঠি, কাগজ পত্ৰ আদিত চহী কৰিবলৈ এনে মোহৰ মৰা আঙঠি ব্যৱহাৰ কৰিছিল। যিহেতু সেই মোহৰ মৰা আঙঠিয়ে মানুহজনক প্ৰতিনিধিত্ব কৰা যেন হয়, গতিকে মানুহে নিজৰ নিজৰ মোহৰ মৰা আঙঠিটো অতি সযতনে ৰক্ষা কৰি ৰাখিছিল আৰু সাধাৰণতেই মোহৰ মৰা আঙঠিটো হাতত পিন্ধি ৰাখিছিল। গতিকে মোহৰ মৰা আঙঠি মানুহৰ বাবে সকলোতকৈ মূল্যৱান সম্পত্তিৰ নিচিনা হৈ পৰিছিল। কিয়নো বাহিনীবিলাকৰ জিহুৱাই কৈছে, মই তোমাক মনোনীত কৰিলোঁ। প্ৰিয় শ্ৰোতা, আমি দেখিলোঁ যে জৰুব্বাবিল হৈছে দাউদৰ বংশৰ। ঈশ্বৰৰ প্ৰতিজ্ঞাটো এইয়ে যে মচীহজনা কেৱল দাউদৰ বংশতেই আহিব এনে নহয়, কিন্তু তেওঁ দাউদৰ বংশত আৰু জৰুব্বাবিলৰ বংশৰ লোক হ'ব। অৰ্থাৎ দাউদৰ বংশৰ জৰুব্বাবিলৰ বংশত সেই মচীহ জন্মিব। মঠি আৰু লোকে লিখা শুভবাৰ্তা দুখনত আমি প্ৰভু যীশুখ্ৰীষ্টৰ যি বংশাৱলী পঢ়িবলৈ পাওঁ, সেই দুয়োটা বংশাৱলীতেই আমি জৰুব্বাবিলৰ উল্লেখ পাওঁ। মুঠতে ঈশ্বৰে জৰুব্বাবিলৰ আগত কৰা প্ৰতিজ্ঞা সম্পূৰ্ণৰূপে পালন কৰিছিল। প্ৰভু যীশুখ্ৰীষ্ট যেনেকৈ দাউদৰ সন্তান, তেনেকৈ তেওঁ জৰুব্বাবিলৰো সন্তান। এই ভাৱবাণীত সেই দিনলৈ চোৱা হৈছে, যি দিনত প্ৰভু যীশু এই পৃথিৱীলৈ আহিব মহাক্লেশৰ সময়ৰ অন্তত। আৰু ঈশ্বৰে এই দাউদৰ বংশ, এই জৰুব্বাবিলৰ বংশক প্ৰভু যীশুৰ ৰূপত বিশ্বজগতৰ সিংহাসনত বহুৱাবলৈ আয়োজন কৰি থৈছে। তেওঁৱেই প্ৰভুৰো প্ৰভু, তেওঁৱেই ৰজাৰো ৰজা। তেওঁ জগতলৈ আহিব শাসন কাৰ্য চলাবলৈ। হগ্গয় ভাৱবাদীৰ এই চুটি পুস্তকখনে যীশুখ্ৰীষ্টক তেওঁৰ উপযুক্ত স্থানত প্ৰতিষ্ঠিত কৰিছে। আহিবলগীয়া সেই দিনত নৈতিক শাসক হিচাপে, সামাজিক শাসক হিচাপে আৰু জগতত শাসন চলাবলগীয়া ৰজা হিচাপে। সেইবাবেই এই পুস্তকখন অতি গুৰুত্বপূৰ্ণ পুস্তক। এই কথাটো অৱশ্যে সঁচা যে হগ্গয়ৰ দিনত নিৰ্মাণ কৰা সেই সৰু মন্দিৰটো, যাক জৰুব্বাবিলৰ মন্দিৰ বুলিয়েই জনা গৈছিল, সেই মন্দিৰটো বিশেষ একো চকুত লগা মন্দিৰ নাছিল। কিন্তু এই মন্দিৰটো অতি প্ৰয়োজনীয় আছিল, কাৰণ এইটো সেই লানি মন্দিৰৰ অন্তৰ্গত আছিল, যি মন্দিৰলৈ এদিন মচীহ অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্ট নিজে আহিব। হগ্গয় ভাৱবাদীৰ পুস্তক নামৰ এই চুটি পুস্তকখনৰ বাৰ্তাটো এগৰাকী ব্যক্তিয়ে কাব্যিকভাৱে সজাইছে এনেদৰে থুলমূলকৈ। আমি অৱশ্যে সেই কবিজনক চিনি নাপাওঁ, কিন্তু তেওঁ লিখা কথাখিনি উল্লেখ কৰিব খুজিছোঁ। এই পুস্তকখনিৰ অধ্যয়নৰ সামৰণি মাৰিবলৈ এই কবিতাটোকেই আমি আমাৰ অসমীয়া ভাষাত এনেদৰে অনুবাদ কৰি লিখিছোঁ। আনন্দ আৰু বিষাদৰ ধ্বনিৰ মাজত পতা হৈছিল শিলবোৰ, য'ত নিৰ্বাসিতসকলৰ আশা ৰৈছিল। পাছে শত্ৰুৱে পাঙিলে, ৰজাও পিছুৱালে, কামটোৰ বিৰুদ্ধে অলেখ হেঙাৰ হ'ল, আৰু আত্মসমালোচনা, অৱহেলা আদিয়ে গ্ৰাস কৰিলে সকলোৰে হৃদয়। ধমনীৰ প্ৰবাহ শিথিল হ'ল, ইচ্ছা দুৰ্বল হ'ল। তেওঁলোকে নিজৰ ঘৰ সাজে, ঈশ্বৰৰ ঘৰ এৰি থয়। সেয়ে আকাশৰ বৰষুণ, পৃথিৱীৰ ফচল বন্ধ হয়। ঊৰ্ধৰ ন্যায়ালয়ৰ পৰা আহে ক্ষিপ্ৰ বাৰ্তাবাহী স্বৰ্গীয় বাৰ্তাৰ চোকা ভাষাৰে। তোমালোকৰ পথ বিবেচনা কৰা, বলৱান হোৱা, সাজা। এই গৃহ পূৰ্ণ হ'ব অধিক মহিমাৰে। তেওঁলোকৰ বিবেক তেওঁ চুলে,
তেওঁলোকৰ আত্মা হ'ল উজ্জীৱিত, তেওঁলোকৰ হাত সতেজ হ'ল, কঁকাল সবল হ'ল। প্ৰিয় শ্ৰোতা, এই কথাটো আমি আকৌ মনত পেলাই দিব খুজিছোঁ। আজি বাৰু কোনে আমাক ক'ব? কোনে মহৎ কাম কৰি আছে, কোনে সৰু কাম কৰি আছে? সেইটোৰ নিৰ্ধাৰণ কোনে কৰিব? আপুনি যদি কোনোবা মণ্ডলীৰ ছানডে স্কুল শ্ৰেণীত পাঠদান কৰি আছে, নাইবা দেখাত অতি সাধাৰণ আৰু চকুত নপৰা ধৰণৰ পৰিচৰ্যা কৰি আছে, সেইটো আজিৰ অতি বিখ্যাত আৰু বহুতৰ প্ৰশংসা লাভ কৰা কোনো বিখ্যাত পৰিচৰ্যাতকৈ বহু বেছি দৰকাৰী আৰু গুৰুত্বপূৰ্ণ হ'ব পাৰে। সেই কামটোৰ গুৰুত্ব কিমান, একমাত্ৰ ঈশ্বৰেহে সেই কথা ক'ব পাৰে। আমি মাত্ৰ আমাৰ কামত বিশ্বাসী আৰু নিষ্ঠাৱান হৈ থাকিব লাগে। বিশ্বাসী হৈ আমি মাত্ৰ আমাৰ কাম কৰি থাকিব লাগে। আৰু হগ্গয় ভাৱবাদীৰ পুস্তক নামৰ এই চুটি পুস্তকখনৰ মূল বাৰ্তাটো আমাৰ বাবে এয়েই। প্ৰিয় শ্ৰোতা, আপুনি বাৰু প্ৰভু যীশুক আপোনাৰ ত্ৰাণকৰ্তা আৰু প্ৰভু বুলি গ্ৰহণ কৰাৰ পাছত প্ৰভু যীশুৰ হকে কি কামত লাগি আছে? তেওঁ আপোনাক যি কাম কৰাৰ দায়িত্ব দিছে, সৰুৱেই হওক ডাঙৰেই হওক, সেই কাম আপুনি বাৰু এগৰাকী বিশ্বাসী দাসৰ দৰে কৰি আছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। বিভিন্নজনে বিভিন্ন ধৰণৰ কাম কৰি ঈশ্বৰৰ সেৱা কৰিবলৈ চেষ্টা কৰি থাকে। সেইটো বেয়া কথা নহয়, কিন্তু কোনে নিৰ্ধাৰণ কৰিব কোনে ডাঙৰ কাম কৰি আছে আৰু কোনে সৰু কাম কৰিছে? কোনোবাই হয়তো দেওবৰীয়া স্কুলত নিয়মিতভাৱে পাঠদান কৰি আছে, আন কোনোবাই হয়তো আপাত দৃষ্টিত তুচ্ছ পৰিচৰ্যা কৰি আছে, যাৰ বিষয়ে মানুহে হয়তো লক্ষ্যই নকৰে। কিন্তু তেনে পৰিচৰ্যাও সুপৰিচিত, এটা আকৰ্ষণীয় কামতকৈ বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব পাৰে। ইয়াৰ গুৰুত্ব কেৱল ঈশ্বৰেহে জানিব পাৰে। সকলোতকৈ ডাঙৰ কথা এয়ে যে আমাক আমাৰ কামত বিশ্বাসী বুলি পোৱা যাওক, আৰু তাৰ পিছতহে আমি কামত লাগি থকা উচিত। আচলতে এইটোৱে হগ্গয়ৰ সৰু পুস্তকখনৰ বাৰ্তা। প্ৰিয় দৰ্শক, হগ্গয় পুস্তকখনৰ অধ্যয়নৰ ইমানতে সামৰণি পৰিল। পৰৱৰ্তী অনুষ্ঠানত বাইবেলৰ আন এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰা হ'ব। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পাম বুলি আশা ৰাখিছোঁ। সামৰণিতে আহক খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, বিশেষকৈ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, তেওঁলোকৰ জীৱনত তুমি আশীৰ্বাদ কৰিবা। আৰু প্ৰভু, যদি কোনোবাই হয়তো প্ৰভু তেওঁলোকে কিবা কামত নিয়োগ হৈ আছে, সেই কামসমূহ প্ৰভু সত্য আৰু নিষ্ঠাৰে প্ৰভু কৰি যোৱাত তুমি তেওঁলোকক সহায় কৰিবা আৰু তেওঁলোকৰ সকলো প্ৰয়োজন প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন এ মুচি। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে জৰুব্বাবিল কোন ৰাজবংশৰ লোক আছিল? অপশ্যন এ অহজবেৰুছ, অপশ্যন বি ডায়ুদ, অপশ্যন চি দৰিয়াবছ, অপশ্যন ডি নবুখদনেছৰ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।